কি কৰিছে? টিংকু আছো আৰু কি খবৰ কচোন? তোক নেদেখা হলো এইকেইদিন। মানুহটো ক্ষীণাই গৈছ যে, জেওৰা চতা নিচিনা হৈ গলি। কি কবি এইকেইদিন মোৰ বহুত টেনচন। এনেকুৱা কি টেনচন হৈছে? তই শুকান জেওৰা চতাতকৈ যে ৰক্তাক্ত হৈ গৈছ। কি কবি আৰু এইকেইদিন মাৰক খাবলৈ পোৱা নাই। হয় নেকি? তইতো মোক ফোন এটা কৰিব পাৰ নহয়। মাৰ অৰুণোদয় পইচা কেইটামান আছিলে, মই আনিলো হয়। যদি হয় মোৰ মোবাইল ৰিচাৰ্জটো কৰি দিবিচোন। কৰি দিব পাৰিম, কিন্তু মায়ে গম পালে কথাটো বেয়া হ'ব দেই অত। তাকে বতৰটো ডাৱৰীয়া, লোকেল খাবি নে লাল খাবি? তাকে মোৰ ওচৰত 40 টকা এটা আছে, লোকেলে খাওঁ ব'ল। মোৰ ওচৰত 20 টকা এটা আছে, মই স্বপ্নটোৱে টিকেট এটা ল'ম বাৰু। ব'ল ব'ল, জকাই চুকৰ যতীন দাহঁতৰ ঘৰত যাওঁ। ব'ল ব'ল, যতীন দা আছেনে নাই বা? ৰতন ফোন এটা কৰচোন। যতীন দা, লগৰ এটাৰ লগত গৈ আছো, লোকেলটো থৈ দিব দেই। 40 টকামান থ'লেই হ'ব দেই। যতীন দা ঘৰত নাই বোলে, মালটো তাতে থৈ দিছে, আমি খাবগে লাগিব। হ'ব দে, তই গুগল পে' কৰি দে পইচাটো। হ'ব কৰি দিম বাৰু। যাওঁ ব'ল। ব'ল ব'ল ৰতন, টিভি চাই চাই খাই থাকো। চাউথৰ মুভি এখনকে লগা আৰু। ঠিক আছে ৰতন, তই টেনচন নকৰিবি, দুদিনীয়া জীৱনহে, হেপী থাকিব লাগে। পেটটো খাই ভাল লাগিছে দেই। তাকেই আমাৰ যতীন দা ঘৰতে মই সেইকাৰণে আহো, ধুনীয়া বনাই, পিয়ৰ একদম লোকেল। সঁচাই দেই, চাউথৰ মুভিখন চাই মজা লাগিছে, মোৰ টেনচন উৰি গৈছে। ৰতন মই তোক গান এটা শুনাম দেই। माल पिएंगे हम तो माल पिएंगे, लंगड़ी कर पार्टी में माल पिएंगे हम तो माल पिएंगे, दिन 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 चक 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 चक। बहुत धुनिया गान गा আকৌ। কি কবি ঐ, মোৰ নিচাতে বোলাই সঁচাকে বেয়া লাগে জান, তাই মোক এৰি থৈ গুচি গ'ল। তোতকে মোৰ বেছি টেনচন আছে। তাইলে সঁচাকে বহুত মনত পৰে জান, কিমান যে ছাপোৰ্ট কৰিছিলো, কিন্তু মোতকে বেটা পাই আজি তাই গুচি গ'ল। বহুত বেয়া লাগে জান ৰতন। কি কবি আৰু, ছোৱালীবোৰ এনেকুৱাই আৰু, উৰি যায় ভাল সজা পালে। তাকে ঐ, এনেকে থাকিয়ে ভাল আছে গম পাওনে, আমাৰ কাৰণে চুলাই মেইন। হেপী থকাতে ভাল আছে ৰাতি আন্ধাৰ ৰং চঙীয়া, ভাল মানুহৰ মন। মই এটা গান গাওঁ। মাল পিংগে হাম তো মাল পিংগে। তই মই গোৱাটোকে গাইছ, এটা বেলেগ গাই দেখা হওঁ অসমীয়া। আমি গাঁৱৰ মদাহী, আমি লোকেল মদাহী। তই ধুনীয়া গান গাৱ দেই। তাকে ৰতন, দুখ নকৰিবি, ভাল দিন আহিব দে। আমাৰ ল'ৰা জীৱনটো এনেকুৱাই আৰু, গম পাৱনে ৰতন? সঁচা ঐ ৰতন, আমি হাজিৰা কৰি হ'লেও ঘৰখন চলাব লাগে। কাহিনীটো শেষত এটা কথা কওঁ, ভিডিঅ'বোৰ কেৱল এণ্টাৰটেইনমেণ্ট বাবেহে বনোৱা হৈছে। আপোনালোকে ছাপোৰ্ট কৰিব, সদায় হাঁহি থাকক আৰু আনকো হহাবলৈ চেষ্টা কৰক। ভাল লাগিলে, ধন্যবাদ।